ইতিমধ্যে আমি উল্লেখ কৰিছো যে ইয়াৰ পূৰ্বে আপোনাৰ জৰিয়তে দেখুৱাইছো কামপুৰৰ বিস্তীৰ্ণ অঞ্চল কেনেদৰে পানীৰ তলত নগাঁৱৰ বিভিন্ন প্ৰান্ত পানীৰ তলত কিন্তু কিছু স্থানৰ পৰা খবৰসমূহ আহিছিল যে পানী লাহেকৈ কমিবলৈ আৰম্ভ কৰিছে কিন্তু যি খবৰ আপুনি ইতিমধ্যে জনাইছে দৰ্শকসকলক যে কলঙৰ জলপৃষ্ঠ বা কলঙৰ বুকু আকৌ উফন্দি উঠিছে যাৰ বাবে নতুন নতুন কেইবাটা অঞ্চললৈ পানী সোমাইছে আপুনি কোন প্ৰান্তত উপস্থিত আছে তাত পৰিৱেশ কেনে ধৰণৰ চাওক পাপৰি যেহেতু ইতিমধ্যে আপুনি আমি যেটো কথা উল্লেখ কৰিব বিচাৰিছো যে পূৰ্বতে কৈছিল যে পানী কিছু কমিছে সেইসমূহ আচলতে কপিলি বা যিসমূহ নৈ আছিল কামপুৰৰ যিসমূহ আচলতে বানপানী হোৱাৰ সম্ভাৱনা আছিল সেইসমূহত জলপৃষ্ঠ কপিলি জলপৃষ্ঠ কমিছিল কিন্তু যেহেতু ব্ৰহ্মপুত্ৰ নদী যেহেতু আচলতে যিটো মথাউৰি কলিয়াবৰৰ যিটো মথাউৰি ভাগিছিল তাৰ পৰা কিন্তু পানী কলঙৰ বুকুৱেদি বৈ আহিছিল আৰু কলঙৰ বুকুৱেদি তেতিয়াৰ পৰা কলঙৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছিল লাহে লাহে বৃদ্ধি হৈ আছিল কিন্তু এতিয়া যেহেতু সেই আচলতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমা নাই আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমা নাই বাবে আচলতে পানী তাৰ পৰা আহি আছে কলঙৰ বুকুৱেদি আহি আছে আৰু কলঙৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চল আছে সেই অঞ্চলসমূহ ইতিমধ্যে প্লাবিত হৈছে গতিকে এই মুহূৰ্তত যিহেতু খুটাৰ মুছলিম গাঁৱৰ মই পুৰণি গুদামৰ খুটাৰ মুছলিম গাঁৱৰ যি আচলতে এটা অংশ গাঁৱৰ এটা অংশ দেখুৱাই আছো আৰু এই ইয়াৰ প্ৰায় 30 ঘৰতকৈ অধিক লোকৰ ঘৰত ইতিমধ্যে বাঢ়নী পানীৰ কবলত পৰিছে আৰু ঘৰৰ ভিতৰত পানী সোমাইছে বহু লোকে নিজৰ যি আচলতে সুৰক্ষিত স্থানত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছেগৈ আৰু যেহেতু কলঙৰ এই দাঁতিকাষৰীয়া আচলতে গাঁও এই কলঙৰ দাঁতিকাষৰীয়া গাঁওখনত এতিয়া পানী সোমোৱাৰ বাবে এনেদৰে এতিয়া এই গাঁওখনৰ এটা অংশ আচলতে লোকসকলে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আৰু স্থানীয় লোক আছে মই তেখেতসকলৰ লগত কথা পাতিম যিহেতু কলঙৰ এক ভয়াৱহ ৰূপ লৈছে বুলিয়ে ক'ব পাৰি কাৰণ বিগত বহু বছৰ ধৰি এনেধৰণৰ বান কলঙৰ বুকুৱেদি অহা নাছিল কিন্তু এইবাৰ যেহেতু কলঙৰ আচলতে কলঙে এইবাৰ ভয়াৱহ ৰূপ লৈছে হাতীমূৰা মথাউৰি ভগাৰ পিছৰে পৰাই কলঙৰ বুকুৱে কলঙৰ জলপৃষ্ঠ নিতৌ বৃদ্ধি পাইছে আৰু এইবাৰ নতুন অঞ্চললৈ বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে স্থানীয় লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু বহু বছৰৰ পিছত এইবাৰ বানত প্লাবিত হৈছে এইটো অঞ্চল গতিকে কি ক'ব ইয়াত যেহেতু এটা ৰাস্তা আছিলে পথটো নিৰ্মাণ কৰাৰ বাবে বাৰে অনুৰোধ জনোৱা হৈছিল প্ৰশাসনে অনুৰোধ বুলি নহয় আজি 15 বছৰ ৰকিবুল হুছেইন ইয়াত মন্ত্ৰী আছিল হা কিছনা আপুনি আমাৰ স্থানীয় সাংবাদিক আপুনি জানে 15 বছৰ ৰকিবুল হুছেইন মন্ত্ৰী তেখেতক ইমানবাৰ কোৱা পাছতো তেখেতে খালি ভোটৰ লোভত আহিব মই দিম ঠিক আছে দিম তাৰপিছত আমাৰ হাঁহিব নজনা জিতু গোস্বামী ডাঙৰীয়া তেখেতে মুছলতে হাঁহি মাৰে তেখেতে আহিল একদম ডাঙৰ ব্লক বনালে বিজেপি লিডাৰ একদম দলে বলে আহিল কামটো আহিল কি কৰিলে কি নকৰিলে একোডাল বালৰ হৈনাছলৈকে বাঘৰ গাল এয়া কৰিলে হা কি কম মানে ক'বলগীয়া নাই ইমান দূৰদৰ্শাৰ মাজত একো আমি নকওঁ নিশ্চয়কৈ মই আচলতে দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট আদিলক মই দেখুৱাবলৈ অনুৰোধ জনাম আচলতে লোকসকলে ইয়াত বিপদসংকুলভাৱে এতিয়া তেওঁলোকৰ নিজৰ ঘৰলৈ যিহেতু তেওঁলোকৰ ঘৰত সামগ্ৰী আছে বিভিন্ন বয়বস্তুসমূহ আছে আৰু সেই বস্তুসমূহ আনিবৰ বাবে তেওঁলোকে এনেদৰে এতিয়া বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে কাৰণ নিশাটোৰ ভিতৰত আচলতে প্ৰায় 2-3 দিন ধৰি আচলতে প্ৰবল সোঁতেৰে আচলতে কলঙৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু তাৰ ফলত কলঙৰ যিসমূহ দাঁতিকাষৰীয়া গাঁও আছে সেই দাঁতিকাষৰীয়া অঞ্চলসমূহ ইতিমধ্যে খুটাৰ মুছলিম গাঁও হওক খুটাৰ সোণাৰী গাঁও হওক আনহাতে সম্পূৰ্ণ বালি বজাৰ বা যিটো আচলতে সাপ্তাহিক বজাৰ সেই সাপ্তাহিক বজাৰ এতিয়া পানীৰ তলত বুৰ গৈছে আৰু যিহেতু আজি বজাৰৰ বাৰ আছিল সাপ্তাহিক বজাৰৰ বাৰ কিন্তু আজি পানীৰ তলত বজাৰ বুৰ গৈছে গতিকে এনে আচলতে বিপদসংকুল পৰিৱেশৰ মাজেৰে এইসকল লোকে নিজৰ ঘৰলৈ নিজৰ সামগ্ৰীসমূহ উলিয়াবৰ বাবে যাত্ৰা কৰিবলগীয়া হৈছে কণ শিশু কুলাত তুলি এনেদৰে তেওঁলোকে যাত্ৰা কৰিবলগীয়া হৈছে কাৰণ এই কলঙৰ যি আচলতে পূৰ্বৰে পৰা স্থানীয় ৰাইজে দাবী জনাইছিল যে কলঙৰ কাষেৰে যিটো পথ আছে সেই পথটোৰ মথাউৰিটো নিৰ্মাণ কৰিবৰ বাবে দাবী জনাই অহা হৈছিল কিন্তু কিছু বছৰ পূৰ্বে ইয়াত সেই আচলতে পথ নিৰ্মাণৰ বাবে ফলক লগোৱা হ'ল কিন্তু কাম আজিলৈকে হৈ নুঠিল যাৰ ফলত এই সমগ্ৰ অঞ্চলটো এতিয়া বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু এই প্ৰায় খুটাৰ মুছলিম গাঁও আৰু খুটাৰ সোণাৰী গাঁৱৰ এটা অংশ এই দুইখন গাঁৱৰে এটা অংশ বৃহৎ অংশ ইতিমধ্যে বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু এই আচলতে এনেদৰে এতিয়া পানীৰ মাজেৰে কলঙৰ যিহেতু ইতিমধ্যে যিহেতু বৰষুণ যদি ক'ব যাওঁ বৰষুণ কিন্তু নিতৌ ইয়াত আহি থকা পৰিলক্ষিত হৈছে বৰষুণ ইয়াত নিতৌ আহি আছে যাৰ ফলত কলঙৰ জলপৃষ্ঠ হওক বা কলঙৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে নিতৌ বৃদ্ধি পাই আছে আৰু নতুন অঞ্চললৈ বান বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে আৰু বহু দিনৰ পিছত আচলতে এই অঞ্চলটোত বানত প্লাবিত হৈছে বিগত যদি আমি চাওঁ প্ৰায় 8-10 বছৰ ধৰি এই অঞ্চলটো কোনো ধৰণৰ বান হোৱা নাছিলে কিন্তু এইবাৰ যেহেতু এই কলঙে এইবাৰ ভয়াৱহ ৰূপ লৈছে আৰু কলঙৰ এনে আচলতে ৰুদ্ৰ ৰূপ দেখি আচলতে সকলো স্তম্ভিত হৈ পৰিছে সকলো আচলতে মনত শংকিত হৈ পৰিছে কাৰণ তেওঁলোকে নিজৰ যিসমূহ আত্মীয় কুটুম্বৰ ঘৰত তেওঁলোকে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে
ৰিলিফৰ 4-5 দিন পূৰ্বে ৰিলিফৰ ব্যৱস্থা কৰা হৈছে কিন্তু তাৰ পিছত এই আজি হয়তো তেওঁলোকে ৰিলিফ দিব বুলি ইতিমধ্যে আমি ফোন যোগে জানিছিলো যে আজি তেওঁলোকে পুনৰবাৰ ৰিলিফ প্ৰদান কৰিব গতিকে নতুনকৈ যিহেতু কলঙৰ যিসমূহ দাঁতি কাষৰীয়া অঞ্চল আছে পুৰণি গুদাম হওক কাষৰী গাঁও হওক সোণাৰীবালি হওক এইসমূহ অঞ্চল এতিয়া বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে কাষৰী গাঁও যি দলং আৰু কাষৰী গাঁও দলঙৰ ওপৰত অসংখ্য দলঙৰ আচলতে কলঙৰ পানীত আচলতে অসংখ্য মেটেকাৰে ভৰি পৰিছে গতিকে নগাঁও জিলা প্ৰশাসনে এইসমূহ মেটেকা কিন্তু অতি শীঘ্ৰে তাৰ পৰা আঁতৰাব লাগিব অন্যথা কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব কলঙৰ যিসমূহ দাঁতি কাষৰীয়া অঞ্চল আছে সেই সময়ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে জিলা প্ৰশাসনে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি যিসমূহ কলঙৰ ওপৰত যি দলং আছে সেই দলংসমূহত লাগি থকা যি মেটেকা লাগিছে সেই মেটেকাসমূহ আচলতে ইয়াৰ পৰা আঁতৰাই পঠিয়াব লাগিব বা মেটেকাসমূহ দলঙৰ পৰা আঁতৰাই দিব লাগিব প্ৰশাসনে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু কলঙৰ যিসমূহ দাঁতি কাষৰীয়া অঞ্চল আছে সেই দাঁতি কাষৰীয়া অঞ্চলসমূহত কিন্তু বানে ভয়ংকৰ ৰূপ ল'ব পাপৰি আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত